ব্ৰহ্মপুত্ৰক ভাল পোৱা জুবিনদাৰ চিতাভস্ম আজি নিমাতীঘাটত বৰলুইতৰ বুকুত উচুপি উচুপি বিসৰ্জন দিয়ে অৰুণ গাৰ্গে। এক আৱেগিক মুহূৰ্ত। যোৰহাটত নিমাতীঘাটত মহাবাহুৰ বুকুত জুবিন গাৰ্গৰ চিতাভস্ম বিসৰ্জন দিয়ে তেখেতৰ আত্মীয় অৰুণ গাৰ্গে। জুবিন গাৰ্গৰ আত্মীয় গুণমুগ্ধৰ উপস্থিতিত চিতাভস্ম বিসৰ্জন সম্পন্ন। আমি ভুল কৰিলো আমি আহিলো কেতিয়া আমি বহি দিব লাগিছিল গৌতম কালি মই ইয়াতে শ্বুটিঙতে আহিছোঁ, শ্বুটিং কৰি আছোঁ। তাৰ দাদা অংকুদা মোক ফোন কৰিলে যে অৰুণ এনেকৈ নিয়ম আছে আৰু কি বুলি কয়, মানুহে কয় ভগৱানক বিচাৰি নাপায়, মই ভগৱানকে কাম কৰি আছোঁ। ন্যায় ক্ষেত্ৰত মানে ভিডিঅ'বিলাক কিয় ওলোৱা নাই আৰু বাকীবিলাক, তাৰ মানুহবিলাকে কি কৰি আছে, ইমান দিন কিয় লাগিলে? আজি 40টা দিন হ'ল মোৰ দাদাৰ, ন্যায় কিয় পোৱা নাই এতিয়ালৈকে? আৰু কিমান দিন লাগিব? আৰু চৰকাৰখনক এটাই অনুৰোধ কৰোঁ যে মোৰ দাদাৰ অতি সোনকালে ন্যায় লাগে। মোৰ বৌ সদায় কান্দি আছে, বৌ ৰাতি শুব নোৱাৰে, বৌ কান্দিয়ে থাকে গোটেই ৰাতি দিন। যেতিয়া মই ফোন কৰোঁ, মই কাম কৰিব আহিছোঁ, কামৰ কথা সুধিবৰ কাৰণে মই ফোন কৰিব নোৱাৰোঁ বৌ। যে বৌ মই কাপোৰটো কি পিন্ধাম, মানে কামৰ কষ্টিউম পিন্ধাব লাগে ন, ফোন কৰিব মই নোৱাৰা হৈ গৈছোঁ। আজি মোৰ দাদা নাই, মোৰ দাদা বুলি নহয়, মোৰ চব আছিলে। ছিংগাপুৰৰ মানুহবিলাকে কি কৰি আছে এতিয়ালৈ? আমাৰ ইয়াৰ মানুহবিলাকে কৰিছে, তাৰ মানুহবিলাকে তাত কি মানুহ দাদাক লৈ গৈ কি মানে ব্যৱহাৰ কৰিলে আমাৰ দাদাক। আৰু দাদাক লৈ গৈ কি কৰিলে তাত? মই নাজানো। মই বৌৰ লগত কাম কৰোঁ, মই কষ্টিউমত কাম কৰোঁ, গৰিমা বৌৰ লগত। মই এইটোৱে আগত দাদাৰ লগত আছিলোঁ, মই বৌৰ লগত থাকোঁ। মই ইমান বিষয়ে নাজানো, মই ইমান নাপাওঁ, এই ষ্টেজতে পাওঁ। তদন্ত আপোনালোকৰ দৃষ্টিত কেনেকুৱা দেখিছে? মই ক'ব বিচাৰিছিলোঁ যে দাদাৰ যে ভিডিঅ'বিলাক যে ওলাই আছে, নেক্সট আৰু ভিডিঅ'বিলাক কিয় অহা নাই? আৰু ছিংগাপুৰৰ মানুহবিলাকে কি কৰি আছে? দাদাক লৈ ব্যৱহাৰ কৰিলে নেকি মোৰ দাদাক লৈ তাত গৈ? আৰু অসমীয়া মানুহবিলাকে কি কৰি আছে মোৰ দাদাক? সেইটো কথা। আৰু বিশেষকৈ আপোনাৰ কিছুমান ভিডিঅ' এনেধৰণে এতিয়া ভাইৰেল হৈ আছে, আপোনাক মঞ্চত জুবিন দাই চিনাকি কৰি দিয়া, বা আপুনি নিপন গোস্বামীৰ চৰিত্ৰৰ শিল্পীগৰাকীক যাওঁতেও আপোনাক প্ৰতিটো মুহূৰ্ততে জুবিন দাৰ কাষত আপুনি ছাৰ দৰে আছে। এই মুহূৰ্তত আচলতে আপোনাক কিবা এটা সুধি আমি অসুবিধা দি থাকিব বিচৰা নাই, কিন্তু আপুনি ছিংগাপুৰৰ ৰাইজৰ পৰাও কিন্তু তেওঁলোকৰ যিখিনি কৰিবলগীয়া কামখিনি তেওঁলোকে কৰা নাই বুলি ভাবিছে। মই এইটোৱে ক'ব বিচাৰিছোঁ, কিয় কৰা নাই? আৰু অতি সোনকালে আজি 40টা দিন হ'ল,
কিয় পোৱা নাই আমাৰ দাদা এতিয়ালৈ নিয়ে কঠোৰ শাস্তি হ'ব লাগে আচলতে কঠোৰ শাস্তি হয় অৰুণ এনেকৈ আছে মই ৰাতিপুৱা মোক শংকুদাই লৈ আহিছে মই আহিছোঁ চিতাভস্ম আপুনি ইতিমধ্যে সকলো নিয়ম কানুনৰ মাজেদি হৈ গৈছে মই কামতে আছিলোঁ কামৰ মাজত আপুনি কিহৰ শ্বুটিঙত আছিলে মই হাৱাই ধাবা বুলি কয় টিডিপ লাউনত চিনেমাখন চলি আছে নিমাতী ঘাট তাৰ কামত আহিছিলে আপুনি চিতাভস্ম দিয়াৰ মাংগলিক যোনটো অনুষ্ঠান বা সেই তিথিটো আজি পৰিছিলে তিথি হোৱাৰ বাবে কিছু পলম হ'ল আগতেও এটা ডেট লোৱা হৈছিলে কিন্তু আজি গুৱাহাটীতো সেই চিতাভস্ম দিয়া হৈছে ব্ৰহ্মপুত্ৰ বুকুত আৰু আপোনালোকে জানে যে ব্ৰহ্মপুত্ৰ লৈ তেওঁ কিদৰে ভাল পাইছে তাক লৈ কিমান তেওঁ গান ৰচিছিলে গতিকে খুব দুখ লাগিছে আজিও সেই বেদনা আমি পাহৰিব পৰা নাই জুবিন দা হেৰাই যোৱা আজিও আনন্দৰ আমাৰ দুখ আছে আৰু বিশেষকৈ মই আপোনাক ক'ব বিচাৰিছোঁ যে জুবিন দাৰ আত্মা যি কোটি কোটি মানুহৰ তেওঁৰ প্ৰতি যোনটো আশীৰ্বাদ মৰম ভালপোৱা আছে একেদৰে সেই পুণ্য আত্মা শান্তিত আছে বুলি বিশ্বাস আছে আৰু জুবিন দাক আমি সদায় জীয়াই ৰাখিব লাগে আজি আমি যথেষ্টখিনি আৱেগিক হৈ আছোঁ কিন্তু জুবিন দাক আমি সদায় জীয়াই ৰাখিব লাগে আপুনিও বিজেপিৰ এজন কৰ্মকৰ্তা কি ক'ব ন্যায় নহয় বিজেপি কৰ্মকৰ্তা হয় ডেফিনেটলি আৰু মোৰ বিশ্বাস আছে ন্যায়পালিকাই তেওঁক ন্যায় দিবই আৰু ন্যায় পাবই লাগিব ন্যায় দিবই লাগিব ন্যায় পাবই লাগিব সেইটো সম্পূৰ্ণভাৱে বিশ্বাস আছে ন্যায়পালিকাৰ ওপৰত আৰু মই এজন বিজেপি কাৰ্যকৰ্তা হয় কিন্তু জুবিন দাৰ লগত মোৰ শৈশৱৰ পৰা সম্পৰ্ক আছে একেবাৰে বাচ্ছাৰ পৰা তেওঁৰ লগত মোৰ এটা সম্পৰ্ক আছিলে বহুখিনি সম্পৰ্ক পাৰ কৰিছোঁ মোৰ ঘৰখনৰ লগত মোৰ দেউতাৰ লগত পৰিয়ালবৰ্গৰ লগত আপোনালোকে জানে চাগে গতিকে মোৰ নিশ্চয় বিশ্বাস আছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে যথেষ্টখিনি কষ্ট কৰিছে তেওঁক ন্যায় দিয়াৰ কাৰণে আৰু মোৰ বিশ্বাস আছে তেওঁ ন্যায় পাবই আৰু ন্যায়পালিকাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে ব্যুৰ ৰিপৰ্ট মায়া নিউজ